নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল উৎপল দাস পল্ট্ৰি ফাৰ্মিং 999। আপোনালোকক মই আজি পল্ট্ৰি ফাৰ্মত কেনেধৰণৰ বেমাৰ আহিব পাৰে এতিয়া মাঘ আৰু ফাগুন মাহত, মাঘ ফাগুন চ'তত কি বেমাৰ আহিব পাৰে। মাঘ আৰু ফাগুন চ'তৰ বুলি কোনো কথা নাই, ফাৰ্মত কেনেকৈ বেমাৰ লাগিব পাৰে আপোনালোকে চাই থাকিব। মই কৈ আছোঁ, ফাৰ্মখনত প্ৰথম পৰিষ্কাৰ কৰিব লাগে আৰু পৰিষ্কাৰ কৰি থাকিলে ইয়াৰ কোনো ধৰণৰ বেমাৰ আহিব নোৱাৰে, সেইটো কথা চবে জানে। গতিকে মই আজি এটা ভাল বেমাৰৰ কথা কৈ আছোঁ। বেমাৰটো বেয়া, কিন্তু ইয়াৰ নিবাৰণটো মই কৈ আছোঁ যে প্ৰথম আজিকালি এটা চবেই জানে আৰু বহুতে জানে, ইকলা বেমাৰ। এই ইকলা বেমাৰটো কেনেকৈ হ'ব পাৰে? ইকলা বেমাৰটো যে বেছিকৈ ব্ৰইলাৰ ফাৰ্মত ইকলা বেমাৰ লাগে। বেছিকৈ ব্ৰইলাৰ ফাৰ্মত ইকলা বেমাৰ লাগে কাৰণ ব্ৰইলাৰ ফাৰ্মত যিবিলাক ময়লা গু হৈছে, সিহঁতৰ যিবিলাক ময়লা থাকে, গুবিলাক থাকে, সেই বস্তুটো সিয়াক পেলাই দিয়া নহয়, তুঁহৰ লগত মিক্স হৈ থাকে। গতিকে তুঁহৰ লগত মিক্স হৈ থাকিলে সি এটা চেণ্ট ওলায়, চেণ্টটো ব্ৰইলাৰৰ যিটো নাকেদি সোমাই যায় চেণ্টবিলাক, আৰু ব্ৰইলাৰটো সদায় তুঁহত এনেকৈ খজা মাৰি থকাৰ ফলত ইয়াৰ যিটো চেণ্ট ইয়াৰ হাৰ্টকলৈকে যায় ইকলা বেমাৰ হৈ যায়। আৰু এটা কাৰণত হ'ব পাৰে হয় যে ঠাণ্ডা পাব নেকি, সৰুতে ঠাণ্ডা পাব নেকি, ডাঙৰত বেমাৰ হৈ যাব গমেই পাব নাই। সৰুতে মুৰ্গীটো ধুনীয়াকৈ আছে, পিছত ডাঙৰ হ'লে বেমাৰটো লাগি যায়, আৰু এটাত লাগিলে গোটেইকেইটা টোপনি মৰি যায়। আৰু 2 নম্বৰ কথা হৈছে ইয়াৰ লক্ষণটো হৈছে কি, যে পাখিবিলাক ইয়াৰ ঠন ধৰি উঠে। আমি প্ৰেক্টিকেল কৰি পাইছোঁ, আমি বেছি ডাক্তৰ নহয়, কিন্তু আমি প্ৰেক্টিকেল কৰি পাইছোঁ। গতিকে আপোনালোকক মই জনাৰ ক্ষেত্ৰত আজিকালি মোৰ কোনো ধৰণৰ বেমাৰ আজাৰ লগা নাই। নিজেই পৰিষ্কাৰ হৈ থাকক, যতন কৰি থাকক। ভৱিষ্যতত আপোনালোকৰ ফল আছে। আৰু 2 নম্বৰ কথা, যিবিলাকে কৰি আছে ফাৰ্ম, সেইবিলাকে মোটামুটি জানেই। আৰু ইকলা বেমাৰটো ইমান ডাঙৰ বেমাৰ নহয় যদি ইয়াক পৰিষ্কাৰ কৰি ৰখা যায়। মেইন কাৰণ হৈছে ইয়াক সৰুৰ পৰাই অলপ হ'লেও এণ্টিবায়'টিক খুৱাই থাকিব লাগে। এণ্টিবায়'টিকটো বিৰাট প্ৰয়োজন, কাৰণ আমি মানুহৰ যদি কেতিয়াবা জ্বৰ উঠিল, আমি গম পাওঁ মানুহ জ্বৰ উঠিছে, মুৰ্গীটো গম নাপায়, মুৰ্গীৰ দৰেতো টোপনি মাৰি থাকে, গতিকে গম নাপায়। আমি গম পাওঁ, লগে লগে টেবলেট খাই দিওঁ, কিন্তু মুৰ্গীটো গম নাপায়। গতিকে আমি মুৰ্গীৰ প্ৰতি বহুত যতন ৰাখিব লাগে। কোনটো মুৰ্গীৰ কি অসুখ হৈছে, কি বেমাৰ হৈছে, এইটো চাব লাগে। আমি কথাটো কৈ আছোঁ এমাহ আপোনালোকক মই ভালদৰে কৈ আছোঁ। ইকলা বেমাৰ এইটো বিৰাট ডাঙৰ বেমাৰ নহয়। আপোনালোকে ভালদৰে ফাৰ্মখন চাফা কৰিব, গু থাকিব ন। কিন্তু এটা কথা, আজি আমি যিটো কি বুলি কয়, এইটো আমি যিটো চাংঘৰত আমি এতিয়া দেশী মুৰ্গী পালিছোঁ, আমি দেশী মুৰ্গী পালোঁ, ব্ৰইলাৰৰ কথা কোৱা নাই। দেশী মুৰ্গীত আমি যেনেকৈ ইয়াক ৰাখিছোঁ, গুটোতো ৰাতিপুৱাই উঠি আমি চাফা কৰি দিওঁ, সেইকাৰণে আমাৰ বেমাৰটো নালাগে। ব্ৰইলাৰ মুৰ্গী আছে, সেইটোতো আমি ইয়াক চেঞ্জ কৰি দিয়া যায়, আমাক অলপ চেঞ্জ কৰি দিওঁ, তাত মাটিতে ৰাখি দিওঁ। মই কোনো ধৰণৰ ফাৰ্ম কৰা নাই। গতিকে আপোনালোকে ইকলাৰ কাৰণে ভয় কৰিব নালাগে। আপুনি খালি এইটো মেডিচিন ইয়াক এটা এণ্টিবায়'টিক খুৱাওক, আপোনালোকে যি ভাল পায়, যিটো ভাল দেখাব। কিন্তু এটাই মেডিচিন আছে আপোনালোকৰ, সেই নামটো কৈ আছোঁ মই, আপোনালোকে চাই থাকিব। এইটো নামটো হৈছে এণ্ড্ৰচিপ, আৰু এণ্ড্ৰচিপ আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া মোৰ 2-এটাই মুৰ্গী কণী পাৰিছে, 2-এটাই পাৰিছে, আৰু হাঁহবিলাক বেছি হোৱা নাই। মুৰ্গী 2-এটা কণী পাৰিছে, পাৰিব আৰু বহুতে ভাল লাগিছে। আৰু 6 মাহ হ'লে আৰু ভালদৰে পাৰিব। মই এতিয়া 5 মাহ চলি আছে কেইটামানৰ, 5 মাহ সেয়া মুৰ্গীকেইটা। আপোনালোকে চাই থাকিব। আৰু মই এয়া সমাপ্ত কৰিলোঁ এতিয়া। নমস্কাৰ।